মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম দ্বিতীয় মূল্যাংকনৰ 17 নং পাঠদান শিতানলৈ 16 নং পাঠদান শিতানত আমি শিকি অহা বিষয়টো কি আছিল তোমালোকৰ মনত আছেনে yes আমি শিকিছিলো খালি ঠাই পূৰ কৰা বা fill in the blank এই বিষয় বা টপিকটোৰ বিষয় আৰু আজি আমি দুটা নতুন বিষয় বা টপিক শিকিম সেই দুটা বিষয় কি কি তোমালোকে জানানে সেই দুটা বিষয় বা টপিক হল পিছৰ বৰ্ণটো লিখা বা write what comes after আৰু দ্বিতীয়টো টপিক হল মাজৰ বৰ্ণটো লিখা বা write what comes in between বলা ছাত্ৰ-ছাত্ৰী সকল পলম নকৰাকৈ আমি আমাৰ পাঠদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰো আজিৰ বিষয় বা টপিকটো শিকিবলৈ আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে তোমালোকে নিজৰ বৰ্ণ পৰিচয় কিতাপখন আৰু নিজৰ এছামিজ সিংগল লাইন কপি আৰু পেন্সিল ইৰেজাৰ উলিয়াই লোৱা উলালানে এতিয়া ইয়াতে ডেট লিখা লিখিছা তাৰ পিছত এতিয়া আমি প্ৰশ্নটো ধুনিয়াকৈ টুকি লম মোৰ লগে লগে তোমালোকে লিখি গৈ থাকিবা দেই লিখা পিছৰ বৰ্ণটো লিখা লিখিলা এতিয়া আমি ইয়াতে বৰ্ণকেইটা তুলি লম এতিয়া বৰ্ণকেইটা তোমালোকে লিখি লোৱা এটো কি বৰ্ণ হয় ক তাৰ পিছত লিখা এই বৰ্ণটো এটো কি বৰ্ণ হয় কোৱাচোন দ্বিতীয় স এতিয়া কোৱা এটো কি বৰ্ণ লিখিলো মই মধিনা ঢ এটো কি বৰ্ণ হয় তোমালোকে চিনি পাইছানে এটো হয় ঘ আৰু এতিয়া কোৱাচোন এটো কি বৰ্ণ এটো কি হয় দন্তে ত এনেকে তোমালোকে পোনপ্ৰথমে প্ৰশ্নটো ধুনিয়াকৈ নিজৰ সিংগল লাইন এছামিজ কপিত টুকি লোৱা প্ৰশ্নটো টুকি লোৱাৰ পিছত এতিয়া বলা আমি এই প্ৰশ্নটো একেলগে লগ লাগি সমাধান কৰো তোমালোকে মোক কৈ যাবা এই বৰ্ণবোৰৰ পিছত কোনটো বৰ্ণ হ'ব এতিয়া কোৱা এটো কি বৰ্ণ হয় ক ইয়াতে চ কৰ পিছত খ ইয়াতে আমি কি লিখিম খ ক খ এতিয়া কোৱা এটো কি বৰ্ণ হয় দ্বিতীয় ছ কোনটো শাৰীত আছে এই শাৰীটোত এতিয়া কোৱা প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ দ্বিতীয় ছৰ পিছত কোনটো বৰ্ণ হ'ব বৰ্গীয় জ দ্বিতীয় ছ বৰ্গীয় জ আমি লিখি পেলালো এতিয়া কোৱা এটো কি বৰ্ণ হয় মূৰ্ধন্য ঢ কোনটো শাৰীত আছে এইটো শাৰীত এতিয়া আমি চাম মূৰ্ধন্য ঢৰ পিছত কোনটো বৰ্ণ আহে মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ঢ মূৰ্ধন্য ন মূৰ্ধন্য ঢৰ পিছত ইয়াতে আমি কি লিখিম মূৰ্ধন্য ন এটো কি বৰ্ণ হয় ঘ এই বৰ্ণটো কোনটো শাৰীত আছে প্ৰথম শাৰীত এতিয়া কোৱা ঘৰ পিছত কোনটো বৰ্ণ হ'ব ক খ গ ঘ উঙ আমি ঘৰ পিছত কি লিখিম উঙ ঘ উঙ এতিয়া কোৱাচোন এটো কি বৰ্ণ হয় দন্তীয় ত কোনটো শাৰীত আছে ইয়াতে আছে দন্তীয় তৰ পিছত কোনটো বৰ্ণ হ'ব দন্তীয় থ ভেৰি গুড এনেকে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ ধুনিয়াকৈ নিজৰ সিংগল লাইন এছামিজ কপিত লিখিবা এতিয়া বলা ছাত্ৰ-ছাত্ৰীসকল আমি আগবাঢ়ো আমাৰ দ্বিতীয় বিষয় বা টপিকটো লৈ দ্বিতীয় বিষয় বা টপিকটো শিকিবলৈ আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে তোমালোকে নেক্সট পেজত ইয়াতে ডেট লিখি লোৱা লিখিলা এতিয়া বলা মোৰ লগত তোমালোকে প্ৰশ্নটো টুকি লবা
মাজৰ বৰ্ণটো লিখা লিখি ললা এতিয়া বলা আমি প্ৰশ্নটো দ্বিতীয় অংশ অৰ্থাৎ বৰ্ণকিটা টুকি লম মোৰ লগে লগে তোমালোকেও লিখি গৈ থাকিবা দেই এটো কি বৰ্ণ হয় কোৱাচোন প্ৰথম স এতিয়া কোৱা এটো কি বৰ্ণ হয় কোৱা বৰ্কে জ এতিয়া কোৱা এটো কি বৰ্ণ মই লিখি আছো এটো হল প এতিয়া এটো কি বৰ্ণ হয় ব ভেৰি গুড এটো কোৱাচোন এটো কি বৰ্ণ হয় দন্তীয় দ এতিয়া এটো কি লিখিলো দন্তীয় ন ভেৰি গুড এটো কোনটো বৰ্ণ হয় অন্ত্যেষ্টিয় জ আৰু ইয়াতে কি লিখি আছো কোৱাচোন ল তোমালোকে মোৰ লগে লগে লিখি গৈ আছা নে লিখি গৈ থাকিবা দেই এতিয়া কোৱা এটো কি বৰ্ণ হয় এটো হয় ক আৰু এটো কি বৰ্ণ হয় কোৱাচোন গ এনেকে তোমালোকে পোন প্ৰথমে প্ৰশ্নটো ধুনিয়াকৈ টুকি লবা প্ৰশ্নটো টুকি লোৱাৰ পিছত এতিয়া আমি এই দুটা বৰ্ণৰ মাজত থকা বৰ্ণটো বিচাৰি উলিয়াই লিখিব লাগিব বুজি পালা দেখোৱা এটো কোনটো বৰ্ণ হয় প্ৰথম স কোনটো শাৰীত আছে ইয়াতে আৰু এটো কি বৰ্ণ হয় বৰ্গে জ প্ৰথম স আৰু বৰ্গে জৰ মাজত কোনটো বৰ্ণ আছে কোৱাচোন ভেৰি গুড দ্বিতীয় স প্ৰথম স দ্বিতীয় স বৰ্গে জ এতিয়া এটো কোনটো বৰ্ণ হয় প কোনটো শাৰীত আছে ইয়াতে এটো কোনটো বৰ্ণ ব প আৰু বৰ মাজত কোনটো বৰ্ণ আছে ফ ইয়াতে আমি কি লিখিম ফ প ফ ব এটো কোনটো বৰ্ণ হয় দন্তীয় দ এটো বৰ্ণ কোনটো শাৰীত আছে এটো শাৰীত দন্তীয় দ আৰু এটো কোনটো বৰ্ণ দন্তীয় ন দন্তীয় দ আৰু দন্তীয় নৰ মাজত কোনটো বৰ্ণ আছে দন্তীয় ধ ইয়াতে আমি কি লিখিম দন্তীয় ধ এতে কোৱাচোন এটো কি বৰ্ণ হয় অন্ত্যেষ্টিয় জ কোনটো শাৰীত আছে ইয়াতে এটো শাৰীত আৰু এটো কোনটো বৰ্ণ হয় ল অন্ত্যেষ্টিয় জ আৰু লৰ মাজত কোনটো বৰ্ণ আছে ৰ ইয়াতে আমি কি লিখিম ইয়াতে আমি লিখিম ৰ অন্ত্যেষ্টিয় জ ৰ ল এতিয়া কোৱাচোন এটো কোনটো বৰ্ণ হয় ক কোনটো শাৰীত আছে ইয়াতে আছে আৰু এটো গ ক আৰু গৰ মাজত কোনটো বৰ্ণ হ'ব খ ইয়াতে আমি কি লিখিম খ ক খ গ তোমালোকে এই বিষয়টো ভালকৈ বুজি পালানে ভেৰি গুড আশা কৰো তোমালোকে দুটা বিষয় ভালকৈ বুজি পাইছা আৰু বৰকৈ আনন্দ উপভোগ কৰিছা শিশুসকল এতিয়া মই মোৰ ক্লাস ইয়াতে সামৰিলো দেখা হ'ব আমাৰ নেক্সট ক্লাছত বাই বাই